Hello everyone, welcome to Brothers Academy. স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ। লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলো ইলেক্ট্ৰিচিটি বিদ্যুৎ যিটো পাৰ্ট আছিল চেপ্টাৰ আছিল সেই পাৰ্টৰ কিছু অংশ ইলেক্ট্ৰিক কাৰেণ্ট কি হয়, বিদ্যুৎ প্ৰবাহ কি, আধান কি, চাৰ্জ পাৰ্টিকল চাৰ্জ কি আৰু ইলেক্ট্ৰিক সাৰ্কিট কি। আজিৰ এই দ্বিতীয় পাৰ্টটোত সেকেন্ড পাৰ্টটোত আলোচনা কৰিম আৰু কিছুমান ইলেক্ট্ৰিচিটি ৰিলেটেড বস্তু, যিটো প্ৰথমটো হৈছে কি আমাৰ potential difference, electric potential difference বা বিভব ভেদ কি হয়। তো বিভব ভেদ কি, যেতিয়া কি হয় এটা কণ্ডাক্টৰৰ এডাল কণ্ডাক্টৰৰ এটা সাইডৰ পৰা সে এ সাইডটোৰ পৰা বি সাইডলৈ যদি 1 কুলম চাৰ্জ পাৰ্টিকল 1 কুলম আধান এটা এ সাইডৰ পৰা বি সাইডলৈ যাওতে যিখিনি ওয়ার্ক ডান কৰিব, অৰ্থাৎ এডাল পৰিবাহীৰ দুই মূৰৰ মাজত যেতিয়া কি হ'ব এক মূৰৰ পৰা আৰু এক মূৰলৈ এটা আধান নিউতে এটা চাৰ্জ পাৰ্টিকল নিউতে যিখিনি ওয়ার্ক ডান কমপ্লিট হ'ব, যিখিনি কাৰ্য সম্পন্ন হ'ব, সেইখিনিকে কোৱা হয় কি ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স বা বিভব ভেদ বুলি কোৱা হয়। এটা এডাল পৰিবাহীৰ এক মূৰৰ পৰা আৰু এক মূৰলৈ এডাল পৰিবাহীৰ এক মূৰৰ পৰা আৰু এক মূৰলৈ কি হয় চার্জ পার্টিকল যাওতে আধান যাওতে কৰিব যিখিনি কাৰ্য সম্পন্ন কৰে এই কাৰ্যখিনি কোৱা হয় কি পটেনশিয়াল ডিফাৰেন্স বা বিভব ভেদ বুলি কোৱা হয়। পটেনশিয়াল ডিফাৰেন্সটো কি দি বুজোৱা হয়, ভি দি পেলাই বুজোৱা হয়। পটেনশিয়াল ডিফাৰেন্সটো কি দি বুজোৱা হয়, ভি সিম্বলটোৰে বুজোৱা হয়। এই পটেনশিয়াল ডিফাৰেন্স বা বিভব ভেদৰ এসআই ইউনিট আছে। ইয়াৰ এসআই ইউনিট কি, বিভব ভেদৰ এসআই ইউনিট মনত ৰাখিব লাগিব ভোল্ট। বিভব ভেদৰ এসআই একক কি ভোল্ট, বা ইয়াক শর্টকাটত কি বুলি আমি লিখিম ভি বুলি লিখিম। বিভব ভেদ আশা কৰো বুজি পাইছে। ইয়াৰ পিছত কি আছে, পটেনশিয়াল ডিফাৰেন্সটো পৰীক্ষাত খুদি দিয়ে বিভব ভেদ বুলিলে কি বুজা, ইয়াৰ এসআই একক কি। সো পটেনশিয়াল ডিফাৰেন্স কি কম আমি, যেতিয়া এডাল পৰিবাহীৰ এটা মূৰৰ পৰা আৰু এটা মূৰলৈ আধান 1 কুলম আধান নিউতে যিখিনি কাৰ্য সম্পন্ন হ'ব, যিখিনি ওয়ার্ক ডান কমপ্লিট হ'ব, সেইখিনি কোৱা হয় কি পটেনশিয়াল ডিফাৰেন্স বা বিভব ভেদ বুলি কোৱা হয়। ইয়াৰ পিছত কি আছে, পটেনশিয়াল ডিফাৰেন্সৰ পিছত আমি জানিব লাগিব ওহমছ ল। এইটো আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন। ওহমৰ সূত্ৰ যিটো আছে ওহমছ ল। তো ওহমছ ল কি হয়, ওহমছ ল বা ওহমৰ সূত্ৰ, অসমীয়াত কোৱা হয় ওহমৰ সূত্ৰ। So what is Ohm's law? ওহমৰ সূত্ৰ। ওহম কি, ওহম এজন সাইন্টিস্ট, জৰ্জ সাইমন ওহম। তেওঁ এটা সূত্ৰ আগবঢ়াইছিল ইলেক্ট্ৰিচিটিৰ ওপৰত। জৰ্জ সাইমন ওহমে কি সূত্ৰ আগবঢ়াইছিল, আমি পাইছিলো ইলেক্ট্ৰিক সার্কিট। ইলেক্ট্ৰিক সার্কিটত কি হয় কারেন্ট পাস হয় এক মূৰৰ পৰা আৰু এক মূৰলৈ। তো এটা ইলেক্ট্ৰিক সার্কিটত এটা ইলেক্ট্ৰিক সার্কিটত কি হয়, যিমান বেছি আমি কি দিম পটেনশিয়াল ডিফারেন্স, এটা ইলেক্ট্রিক সার্কিটৰ পটেনশিয়াল ডিফারেন্স যিমান বেছি হ'ব, অর্থাৎ আমি যিমান বেছি ব্যাটারি লগাম এটা ইলেক্ট্রিক সার্কিটত যিমান বেছি ভোল্টেজ আমি দিম সিমান বেছি কি হ'ব প্ৰবাহ হ'ব, সিমান বেছি ইলেক্ট্ৰিসিটি পাৰ হ'ব। এই কথাটো কোনে কৈছিল, ওহম, জৰ্জ সাইমন ওহমে কৈছিল। অর্থাৎ পটেনশিয়াল ডিফারেন্সটো এডাল তাৰৰ এটা কনস্ট্যান্ট টেম্পারেচাৰত এডাল তাৰেদি যিমান বেছি কি হ'ব প্ৰবাহ চালিত হ'ব, অৰ্থাৎ যিমান বেছি ইলেক্ট্ৰিসিটি পাৰ হৈ যাব, আমি বুজিব লাগিব যে তাৰ পটেনশিয়াল ডিফারেন্সও সিমান বেছি হৈ আছে। অৰ্থাৎ পটেনশিয়াল ডিফারেন্সটোক আমি কি দি বুজাও, ভি ৰে ইন্ডিকেট কৰো, ইজ প্ৰপৰশনাল টু কি হয় আই। তো ওহমে কি কৈছে, জৰ্জ সাইমন ওহমে কি কৈছে, জৰ্জ সাইমন ওহমে সেই কথাটো কৈছে যে এডাল পৰিবাহীৰ দুই মূৰৰ যিটো বিভব ভেদ, যিটো পটেনশিয়াল ডিফাৰেন্স, এইটো যিমান বেছি হ'ব সেই সার্কিটটোৰ মাজেৰে কি হ'ব ইলেক্ট্ৰিসিটি সিমান বেছি পাৰ হৈ যাব। তো তেওঁৰ এই সূত্ৰটোৰ পৰা আমি এইটো এনেকুৱা লিখিব পাৰো, বি যদি আমি প্ৰপৰশনাল সাইনটো উঠাই দিও তেতিয়া আৰু এটা সিম্বল আহে ইয়াত কি আৰ আৰু এইটো আই। সো আৰ মানে কি, আৰ টো হৈছে এটা ধ্ৰুৱক, আৰ টো হৈছে এটা কি ধ্ৰুৱক বা কনস্ট্যান্ট। তো এই আৰ টো কি বুলি কোৱা হয়, আৰ টো হৈছে ৰেজিস্ট্যান্স অফ ইলেক্ট্রিক কন্ডাক্টর।
ৰেজিষ্টেন্স বা অসমীয়াত কোৱা হয় ৰোধ অসমীয়াত কোৱা হয় কি ৰোধ বুলি কোৱা হয় এতিয়া এই ৰেজিষ্টেন্স বা আৰ টু কি হয় ৰেজিষ্টেন্স বা আৰ টু হৈছে সেই বস্তুটো যেতিয়া এডাল কি হ'ব পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব সেই বিদ্যুৎ প্ৰবাহটো এই ফ্লো অফ চাৰ্জ যিখিনি আছে সেই ফ্লো অফ চাৰ্জখিনিক কিছুমান এনেকুৱা প্ৰপাৰ্টি আছে কিছুমান ধৰ্ম আছে যিয়ে চাৰ্জ পাৰ্টিকলখিনিক পাৰ হৈ যোৱাত কি কৰিব বাধা প্ৰদান কৰিব তো কণ্ডাক্টৰৰ যিটো ধৰ্মই এই ফ্লো অফ চাৰ্জখিনিক চাৰ্জ পাৰ্টিকলখিনিক ফ্লো কৰাত বাধা দিয়ে সেই ধৰ্মকেই কি বুলি কোৱা হয় ৰেজিষ্টেন্স বুলি কোৱা হয় কি বুলি কোৱা হয় ৰেজিষ্টেন্স বা ৰোধ বুলি কোৱা হয় আৰু সেইটো কি আখৰেৰে বুজোৱা হয় সেইটো ক্যাপিটেল আৰ এৰে বুজোৱা হয় তো ৰেজিষ্টেন্স যেনেকুৱা আমি পটেনশিয়াল ডিফাৰেন্সৰ এসআই ইউনিট পাইছিলো ভোল্ট প্ৰবাহৰ একক কি পাইছিলো আমি এম্পিয়াৰ ঠিক তেনেকুৱা ৰেজিষ্টেন্সৰো ইউনিট আছে সেইটো হৈছে কি ওম ৰেজিষ্টেন্সৰ ইউনিট কি ওম এইটোৰ সিম্বল কি ওমটো কি সিম্বলেৰে বুজোৱা হয় এই সিম্বলটো দি পেলাই কি কৰা হয় ওমটো বুজোৱা হয় তো ওমৰ সূত্ৰটো কি আছিল যে উষ্ণতা স্থিৰ থকা অৱস্থাত যেতিয়া এটা টেম্পাৰেচাৰ স্থিৰ হৈ থাকিব স্থিৰ টেম্পাৰেচাৰত কনস্ট্যান্ট টেম্পাৰেচাৰত এটা সার্কিটত বা এডাল পৰিবাহীৰ দুই মূৰৰ যিটো বিভৱ ভেদ আছে পটেনশিয়াল ডিফাৰেন্স আছে এইটো যিমান বেছি হ'ব তার মাজেৰে সিমান বেছি কি হ'ব ফ্লো অফ কারেন্ট হ'ব সিমান বেছি কারেন্ট ইলেক্ট্ৰিসিটি পাৰ হ'ব এই কথাটো কৈছিল কোনে জৰ্জ সাইমন ওমে আৰু সেইটো কি বুলি কোৱা হয় ওমৰ সূত্ৰ বুলি কোৱা হয় পৰীক্ষাত খুদে 2 মাৰ্কৰ ওমৰ সূত্ৰটো লিখা আৰু তাৰ গাণিতিক প্ৰকাশটো কি হয় ওমৰ সূত্ৰটো আমি লিখিলো যে উষ্ণতা স্থিৰ থকা অৱস্থাত পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ যেটো আছে পটেনশিয়াল ডিফাৰেন্সটো যেটো আছে এইটো তাৰ প্ৰবাহৰ লগত সমানুপাতিক প্ৰপৰ্শনাল তাৰ পিছত আমি কি লিখিলো সেই কথাটো আমি এনেকুৱা গাণিতিকভাৱে লিখিব পাৰো v proportional to i তাৰ পৰা যদি আমি প্ৰপৰ্শনাল সাইনটো উঠাই দিও তেতিয়া আৰু এটা বস্তু আহে কি r আৰু সেই r টো কি এটা কনস্ট্যান্ট এটা ধ্ৰুৱক সেইটো কি বুলি কোৱা হয় ৰেজিষ্টেন্স বুলি কোৱা হয় ৰেজিষ্টেন্স বা ৰোধ বুলি কোৱা হয় ৰেজিষ্টেন্স বা ৰোধ মানে কি প্ৰবাহৰ গতিক বাধা দিয়া যেটো ধৰ্ম আছে যেটো কারেন্ট যেতিয়া ফ্লো হয় এই ফ্লো অফ কারেন্টক বাধা দিয়া যেটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো কোৱা হয় ৰেজিষ্টেন্স ৰেজিষ্টেন্সটো r সিম্বলেৰে বুজোৱা হয় ইয়াৰ ইউনিট আছে কি ওম পৰীক্ষাত খুদি দিয়ে ৰোধৰ এসআই একক কি ৰোধৰ এসআই একক হৈছে কি ওম এটো কি কেনেকৈ সিম্বল দি বুজোৱা হয় এই সিম্বলটো দি পেলাই কি কৰা হয় বুজোৱা হয় ওমৰ সূত্ৰটো